যিহেতু আজি বহাগৰ প্ৰথম দিন, বহাগৰ প্ৰথম দিনাত দেখা গৈছে বিভিন্ন জেগাত ব্যক্তিগতভাৱে আয়োজন কৰিছে। তো আপোনালোকৰ এইবাৰ বিহুখন কেনেদৰে আয়োজন কৰিছে এবাৰ? হয়, ঠিকে কৈছে। পোনপ্ৰথমে মই সমূহ উষানগৰবাসী ৰাইজ তথা উষাজ্যোতি সংঘৰ সদস্য তথা নেতৃবৃন্দ আৰু বিষয়ববীয়াসকলক আৰু 19তম বাৰ্ষিক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই ক'বলৈ বিচাৰোঁ, আমাৰ এই বিহুখন এইবাৰ 19টা বছৰত ভৰি দিলে আৰু আমি বিগত বৰ্ষৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহুখন পাতি আহিছোঁ। আমাৰ প্ৰথম দিনা আপোনাৰ বিহু 25-26ত আমি আয়োজন কৰিছোঁ। 25 তাৰিখে আমাৰ বিহু পৰি আধুনিক নৃত্য আৰু ভেকচন প্ৰতিযোগিতা আছে। আৰু 26 তাৰিখে আমাৰ দেৱজিৎ বৰা নিমন্ত্ৰিত শিল্পী, অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি অহা তেওঁক নিমন্ত্ৰণ জনাইছোঁ। মই আশা কৰোঁ সমূহ উষানগৰবাসী ৰাইজ তথা 19তম বাৰ্ষিক ৰঙালী বিহুৰ সদস্যসকলে সহায় সহযোগিতা আগবঢ়াই এই মঞ্চখন আগুৱাই ল'ব পাৰে। ইয়াত মহিলাসকলো আমাৰ মহিলাও জড়িত আছে, আমাৰ বয়সস্থ মানুহো জড়িত আছে। আমি গোটেইখিনি মানুহ জড়িত হৈ পেলাই এই বিহুখন আমি আয়োজন কৰি আহিছোঁ। ঠিক আছে, ধন্যবাদ। কি ক'ব অসমবাসী ৰাইজৰ তথা তেজপুৰবাসী ৰাইজৰ কাৰণে কেনেকুৱা ধৰণৰ আজি উৎসাহ পৰিৱেশ সৃষ্টি হৈছে? অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুটি সকলোৰে মন প্ৰাণ আনন্দ উৎসৱৰে মানুহক মতলীয়া কৰে। আৰু এইটো আমাৰ আজি যুগ যুগ ধৰি চলি আহিছে। আৰু বিহুটি হ'ল আমাৰ কলিজাৰ এটা আপোন। গতিকে এই ৰঙালী বতৰত আজি আমি উষাজ্যোতি সংঘৰ সৌজন্যত আজি 19তম বিহুখনি উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ উষানগৰৰ সকলো সমূহ ৰাইজে অংশগ্ৰহণ কৰিছে। দেখিছে আপুনি যে সকলোৱে উদ্বোধনী অনুষ্ঠান কৰাৰ পাছত সকলোৱে মিলিজুলি আমি প্ৰীতিৰে এসাঁজ চিৰা জলপান খাবলৈ ওলাইছোঁ। গতিকে আমি কামনা কৰিছোঁ যে এই বিহুখন সৰ্বাংগ সুন্দৰ হওক। সকলো ইয়াৰ ল'ৰা ছোৱালীৰ যিখিনি প্ৰতিভা, জাতীয় যি প্ৰতিভা, সেইখিনি তেওঁলোকে ইয়াত প্ৰকাশ কৰিবলৈ সুবিধা পাওক। আৰু আমি এই অঞ্চলবাসী ৰাইজে মিলা প্ৰীতিৰে ইজনে সিজনক যিটো আমাৰ বৈশিষ্ট্য ৰঙালী বিহুৰ, সেইখিনি যাতে আমাৰ ইয়াত নিহিত হৈ থাকক, ইয়াকে কামনা কৰি মই সামৰিছোঁ।